একেবাৰে মুখ্যমন্ত্ৰীয়ে যে এনেকুৱা অতি মানে অশুভনীয় অপমানজনক কথা কৈ আপোনালোকৰ আৰু সকলোৱে সময় নষ্ট কৰে তাৰ কাৰণে আমাৰ অসমীয়া মানুহৰ দুৰ্ভাগ্য বুলি ক'ম। এই কাৰণে মই কৈছোঁ যে আগত কোন বহিব লাগে আমি লেভেলিং কৰা আছিলে। সেই লেভেলিঙত অসমৰ 2200খন গাঁও পঞ্চায়তৰ আমাৰ মণ্ডলৰ সভাপতি, আমাৰ আঞ্চলিকৰ প্ৰাৰ্থী আৰু জিলা পৰিষদৰ কণ্টেষ্টিং কেণ্ডিডেট, জিলা কংগ্ৰেছৰ আমাৰ যিসকল জিলা কংগ্ৰেছৰ সভাপতি তেনেকৈ মাৰ্কিং কৰা আছিলে, সেইমতে বহিছে। আৰু তেওঁ যদি আৰু কিবা সেইবিলাক দাড়ি টুপি চুলি লৈ তেওঁ সময় আছে, আমাৰ সময় নাই। মই নাজানো তেওঁৰ এই অসমত কাম নাই, সেইকাৰণে তেওঁ চাগে পুলিচ চুলিচবিলাক চেলুনত লগাই দিয়ে আৰু সেইকাৰণে এনেকুৱা ঘটনাবিলাক তেওঁ গম পায়। তেওঁ চৰকাৰী যন্ত্ৰ অপব্যৱহাৰ কৰিছে। উচ্ছেদত কৈছে চৰকাৰী নিয়ম কানুন মানি উচ্ছেদ কৰক, আমাৰ আপত্তি নাই। নিয়ম কানুন নামানিলে দেশৰ আইনৰ স্বাৰ্থত আছোঁ, সংবিধানৰ স্বাৰ্থত আছোঁ।